নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল স্বাগতম জনাইছোঁ। আজি হৈছে গণৰাজ্য দিৱস আৰু আপোনালোক সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা যাচিলোঁ। আজি গণৰাজ্য দিৱসৰ দিনাখনে ভাবিলোঁ মই অকণমান আপোনালোকক এটা বস্তু দেখুৱাওঁ। আমাৰ এইফালৰ পৰা মাজুলীৰ সংযোগী এখন ব্ৰিজ বনাই আছে। এই ব্ৰিজখন হোৱাৰ পাছৰ পৰা আমাৰ যোৰহাটলৈ যাবলৈ বহুত সুবিধা হ'ব। ইনফেক্ট আমাৰ মাজুলী যাবৰ কাৰণে বহুত সুবিধা হ'ব। এতিয়া আমাৰ ইয়াতে মাজুলীত যিখিনি ফেষ্টিভেল হৈ থাকে, ৰাস হয়, পালনাম হয়, ভাওনা সমাৰোহ এইবিলাক যিখিনি হৈ থাকে, তাৰ কাৰণে আমাৰ মানুহখিনি যাবৰ কাৰণে বহুত অসুবিধা হৈ আছিলে এফালৰ পৰা, কাৰণ ফেৰী পাৰ হৈ যাবলগীয়া হয়। আৰু এতিয়া এই ব্ৰিজখন হোৱাৰ পাছৰ পৰা মানে বনাই আছে আৰু কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। এইখন হোৱাৰ পাছৰ পৰা আমাৰ ঘৰৰ পৰা মাজুলীলৈ যাবলৈ চাগে খুব বেছি আধা ঘণ্টা সময়হে লাগিব, নহ'লে ফেৰীৰ কাৰণে ৰৈ বহুত সময় যাব লগা হয়। আৰু আজি ভাবিলোঁ আপোনালোকক সেই ব্ৰিজখন আপোনালোকক মই গৈ পেলাই দেখুৱাওঁ, কিন্তু মই নিজে চোৱাগৈ নাই ব্ৰিজখন। আৰু আমাৰ ঘৰৰ আগৰ ৰাস্তাটো এতিয়া এইফালৰ পৰা পানীগাঁৱলৈ বনাই আছে বুলি শুনিলোঁ। এইটো হৈছে ৰাস্তাটো, বহুত ধুনীয়াকৈ বনাই দিলে। এইটো ৰাস্তা এতিয়া বৰ্তমান ক'লৈকে হ'ল মই গম নাপাওঁ। মই আহি আছোঁ এইফালে খানখোৱা হৈ পেলাই ধূনাগুৰি ঘাটলৈ। আপোনালোকক ব্ৰিজখন দেখুৱাম, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক যিটো ৰাস্তা মই দেখাইছিলোঁ বৰ ধুনীয়াকৈ আহিলোঁ খানখোৱালৈকে, মানে আমাৰ ঘৰৰ আগৰ পৰা খানখোৱালৈকে ৰাস্তাটো বৰ ধুনীয়া হৈ গ'ল। কিন্তু এইফালৰ কামখিনি চলিহে আছে, ভালকৈ হোৱা নাই। মানে ৰাস্তাটো বৰ ভাল নহয় এইফালে। কনষ্ট্ৰাকশ্যনৰ কাম যিহেতু চলি আছে, সেইটো কাৰণতে ৰাস্তাটোৰ একদম বেয়া হৈ আছে। ৰাস্তাটো কিন্তু দুটা ছাইডে হৈ আছে, এটা হৈছে এইফালেও বনাই আছে আৰু এইফালেও বনাই আছে। ধৰিব পৰা নাই ৰাস্তাটো এতিয়া কোনফালে যায়। শুনামতে প্ৰথমতে এইটো ছাইডে বনাইছিলে, তাৰপিছত আকৌ কাম আৰম্ভ হ'ল বোলে সিটো ছাইডে। গতিকে এতিয়া কামটো দেখোন এইটো কামটো বহুত ৰৈ আছে। চ' আজিলৈকে যিহেতু মই অহা নাই, আগলৈ গৈ পেলাই চাওঁ ৰাস্তাটো কেনেকুৱা হৈ আছে আৰু ব্ৰিজৰ কামটো কিমান আগবাঢ়িলে সকলোখিনি আপোনালোকক দেখুৱাম। কামবিলাক চলি আছে। সেইফালে সৰু সুৰা যিবিলাক পুল লাগে সেইবিলাক বনাই আছে আৰু মাটিবিলাক পেলাই আছে বাৰু। এইখন জেগাতে মোৰ লগৰ ল'ৰা কেইবাজনৰ ঘৰ আছিলে। সিহঁতি বহুত পইচা পাইছে ৰাস্তাটো ঘৰটো যোৱাৰ কাৰণে, কিন্তু বেয়া লাগে। লগৰ এজনৰতো নতুন ঘৰ বনাইছিলে, সোমাবলৈ নাপালে, পইচা পালে কিন্তু ঘৰটো ভাঙিব লগা হ'ল। আমি এতিয়া পাই গ'লোহি ধূনাগুৰি। দলংখন অলপ দেখিছোঁ বাৰু, মানে দলংখন ইয়াৰ পৰা বহুত আগৰ পৰাই ষ্টাৰ্ট হ'ব। এইখনটো আমি মাজতে দেখিছোঁ, এইখন ষ্টাৰ্ট হৈছে এতিয়া দলংখন, মানে এইফালৰ পৰা বহুত আগৰ পৰা ষ্টাৰ্ট হ'ব। এইখন আমি মাজতে পাইছোঁ, মানে এইখন হৈছে আমাৰ বহু অপেক্ষাৰ দলংখন। এইখন এইফালে অলমষ্ট কাম হৈ গৈছে দেই। মই এইখন মানে খুঁটা পুতি থাকোঁতেনেই দেখিছিলোঁ, তাকো নদীৰ মাজত খুঁটা পুতোতেনে। এইখন অলমষ্ট এইফালৰখিনি কাম, ওপৰৰখিনি কাম প্ৰায় শেষেই হৈছে দেখোন। এইখন হৈছে দলংখন। ল'ৰা ছোৱালীবিলাক স্কুললৈ গৈ আছে আজি, স্কুলত যিহেতু গণৰাজ্য দিৱস। মোৰ কামটোতো চলি আছে, কিন্তু বৰ্তমান লাগি আছে নাই গম নাপাওঁ। এইকেলৈকে কামটো হ'ল বাৰু, টাৰ্ণিঙলৈকে। এইবিলাক বাকী আছেগৈ আৰু। দলংখন সঁচাকৈ বহুত ডাঙৰ হ'ব। এইখনৰ খুঁটাবিলাকৰ কামটো এইফালৰ পৰাতো হৈ গৈছে যেন লাগিছে বাৰু, আৰু ইমানটোলৈকেতো কাম বনাই হৈয়ে গ'ল। দলং চাবলৈ আহি পালোহি আমি এইফালে ধূনাগুৰি ঘাট। কিন্তু এই ঘাটবিলাকৰ আৰু অস্তিত্ব নাথাকিব, কাৰণ এই দলংখন হৈ যোৱাৰ পাছৰ পৰা এই ঘাটটোৰ আৰু অস্তিত্ব একেবাৰে নাথাকিব আৰু। এতিয়া এইটো ঘাটে দিয়ে মানুহবিলাক অহা যোৱা চলি আছে। অলপ নামি ল'লোঁ। এইখন হৈছে দলংখন। এইফালৰ পৰাতো মানে ওপৰবিলাক বহাই আছে পাৰ্টবিলাক, আৰু সেইফালে কাম চলি আছে। সেয়াই তালৈকেতো খুঁটা হৈ আছে, বাকীটোতো দেখা নাই। মানে দলংখনৰ কামটো সিফালেতো আৰম্ভ হৈ গ'ল, কিন্তু এইফালৰ আৰু 2-3টামান দেখোন খুঁটা হোৱা নাই, মানে অকণমান টাইম লাগিব। খুঁটাবিলাক বনাই আছে আৰু। এই দলংখন যেতিয়া হৈ যাব আমাৰ কাৰণে বহুত সুবিধা হ'ব। আমাৰ মাজুলীলৈ যাবলৈ আৰু টেনশ্যন নাই। অকল মাজুলীলৈ বুলিয়ে নহয়, যোৰহাটলৈ যাবলৈ বহুত সুবিধা হ'ব। আজি আপোনালোকক মই দলংখনৰ অকণমান দেখুৱালোঁ। তো এইখনেই হ'ব গৈ আছে আমাৰ ধূনাগুৰিৰ পৰা মাজুলী সংযোগী দলংখন। গতিকে ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব, আৰু যদি আপোনালোকে কেতিয়াবা চাব বিচাৰে আহিব পাৰে, ৰাস্তা ইমানো বেয়া নহয়।